কি নামত যাব উৎপল শৰ্মা তো আপোনালোকৰ গাঁওখনৰ নাম কি কয় ৰন্থলী নে ডাকৰ ঘাট তো ডাকৰ ঘাটৰ উৎপল শৰ্মা নামত যাব পাৰে মইতো দেখিছা নহয় আমাৰ বোৱালিমাৰী মৌ আছিল আগত হবি তো এতিয়া ডাকৰ ঘাটৰ মৌ আৰু সেইবিলাকত এক্সপাৰ্ট আছে ঘাঁহে ভৰি আছে কিন্তু মানে ইয়াত ঘাঁহটো নাখায় তেনেকৈ শেষ হোৱা মৌটো যুঁজিও আৰু মৌকেইটা যুঁজ আছেতো মানে সিহঁতে ইমান ফিল্ডলৈ ওলাই নুফুৰেতো আখৰা মানে আৰু অকণ জোৰ হ'লেহেঁতেন এতিয়া জোৰ দিছেই যথেষ্টখিনি মানে আৰু অকণমান যদি খোৱা বোৱা ফিটিং থাকিলে আৰু অকণ মানে ধুনীয়া হ'লহেঁতেন বাহ গিফ্ট লুকাই দিছে দেখোন এই তাগৰা শিংকেইটা ইয়াৰ যোৰাটো এবাৰ বহুত ল'ব চাগে ইয়াৰ যোৰা বহুত ল'ব চাগে এইবাৰ নগাঁৱত এবাৰ বহুতকেইটা মৌ আনিছে মানে এইবাৰ মানে জুচ ভাল হ'ব আৰু নগাঁৱলৈ আহিব আৰু আপোনালোকে প্ৰথম কোনটো ওলাব মৌখাতি তো 1 তাৰিখলৈ মানে মৌখাতিতে প্ৰথম দেখা পাব মানে মৌটো জুচখন আৰু বাহ তই জুচ দিয়ে দেখোন যুঁজোৱা মোৰ কাণ সমান পোৱা নাই যে অকণ কোমল পালে আৰু অকণ বেছিকৈ ভাল তই আখৰাটো অকণ দুখাব আৰু বাহ কি ফাটাফাটি বাহ শিং বিৰাট ধুনীয়া আছে নে শিং ধুনীয়া চাওক মানে একদম এবাৰ খেল গৰম হ'ব আৰু ৰন্থলী দ্ৰুত মানুহ যেনেকুৱা স্বাস্থ্য পাতি মহো তেনেকুৱা একে স্বাস্থ্য পাতি মানে মালিকৰ লগত মিলিছে আৰু বাবু কি কোৱা মিলিছেনে নাই মোৰতো আখৰা ঠিকে আছেনে আখৰা মানে ফাটাফাটি দিছে আৰু মালিকৰ লগত মিলি গৈছে মহ মানে ধুনীয়া শিং ধুনীয়া আৰু বাহ জুচটো আছে ইয়াৰ বাহ বেলেগ জুচ আছে টাটা ফাটি দেখিছেনে বা মাটি এৰাই দিছে চাওক ৰাতি গোটেই ফালি ছিগি দিছে মাটি মোৰতো মানে খং এটা উঠি আছে মোৰতো খেল এইবাৰ গৰম প্ৰথম এবাৰ আহি গৈছে চাগে মই এবাৰ আৰু আপুনি লাগি কৰি পেলাই আৰু তো প্ৰথম মালিক মানে আশীৰ্বাদ দিব যাতে মহটোৱে এবাৰ যাতে ভাল খেল দেখুৱাই আৰু নামো অৰ্জন কৰে আৰু মালিকৰ প্ৰথম যিহেতু আনিছে মানে একদম চখ যিহেতু মহ প্ৰেমী আমাৰ আছে আৰু নগাঁৱতো প্ৰায়খিনি মহ আনিছে এইবছৰ তো এয়া প্ৰথম আনিছে মানে যাতে ভাল যাতে মহটোৱে খেল দেখুৱাই আৰু এইবাৰ বাহ বাহ বেলেগ জুচ আছে শিংটো অকণ তিৰিব আগৰে মৰটোৰ নিচিনা ষ্টাইলটো আছিলে শিংটো খং আছে বিৰাট খং মোৰটো নাকেদি ধৰিব শিকিছে আৰু তো প্ৰথম আনিছে নাকি ধৰিব লাহে লাহে শিকিছে আৰু যিহেতু নিজৰ মহ অকণ শিকিব লাগিব গা ধোৱা মানে পুখুৰী এটা আছে চাফ পানী মানে তাতে ধুব পাৰিব আৰু ধুনীয়া মানে খং এটা উঠি আছে তাৰ মানে খাব নোপোৱা খং এটা বেলেগ এটা থাকেতো সেই খঙত মানে সি গোটেইখিনি আখৰা দেখুৱাইছে ভাল দেখুৱাইছে বাৰু যথেষ্ট মোৰতো মানে ঘাঁহ খোৱা নাই এইটো কথা মানে সেইকাৰণে অকণ হেৰি তথাপিতো ধুনীয়া হৈ আছে আখৰাটো খুব ধুনীয়া দেখুৱালে আৰু মালিকজনো খুব ধুনীয়া তো আশা কৰোঁ এবাৰ ভাল জুচ দেখাব আৰু খং এটা উঠি আছে মোৰতো
নতুন মালিকে মানে দৌৰাই দিছে মূৰটো দেখিছা নহয় অঁ তুমি যোৱা নতুন মালিকে মানে দৌৰাই দিছে মূৰটো আৰু ঠাণ্ডা জুচ আছে বিয়াত জুচ জুচিলা মানে সাংঘাতিক জুচ আৰু তাতে নতুন মানে ধৰিছে অকণ ভয় এটা লাগিব দিয়কচোন এতিয়া চাওক মানে জানা মানুহ হ'লে টেনশ্যন নাই কিন্তু নতুন মানুহ হ'লে অকণ ভয় এটা লাগিবই বাৰু তো পূৰা দৌৰাই দিছে চাওক ৰাখিব নোৱাৰে কিন্তু সেইটো বৰ বেলেগকৈ যোৱা গোটেই ৰন্ধলি পাৰ খুৱাই দিব এতিয়া গোটেই মৌ খাটি পাৰ খুৱাই দিব যেন লাগে চন্দু চাওক বেলেগ মোচনটো বৰ বেলেগ আছে দেখিছে নহয় অঁ অঁ লম্বাটো বহুত লম্বা আছে মোৰতো আৰু হাইটটো বহুত দেখিছে নহয় বাহ অঁ সি মানে মানুহ খুব চাই মানুহ বোলে বহুত মানুহ গৈছে অঁ বাহ যুঁজলৈ নিব বুলি ভাবিছে এনেকে মোৰ দেখা নাপায়তো আগে পিছে মানে মানুহবিলাক কিমান মানে নাযায় আৰু ঘৰতে সোমাই থাকে মোৰ কেইটা অঁ আমাৰ এতিয়া মহন্ত কাই মানে অকণ হেৰি কৰিব আৰু অঁ শিক্ষাটো মানে ভালকে হোৱা নাই পানী নাহিব টান পায় অঁ পানী নাহিব টান পায় জ্ঞানটো দিয়া ভাল হোৱা নাই অঁ সেইফালে মৌ আছে হ'বলা অঁ সেই মৌটো আছেনে এনেকৈ শিঙি আছিল যে অঁ সেই মৌটোৰ কাৰণে এইফালে চাগে চাই আছে ধুনীয়া আছে পানীটো অকণ আগফালে খং উঠি থাকে নহয় এতিয়া তাতে খোৱা নাই যে ঘাঁহৰ অভাৱত আছে এতিয়া বেলেগ এটা খং উঠি আছে মানে এতিয়া নালাগে মই থাকোঁতে